8 বজাৰ লগে লগেই যি ভোট গণনা সেই ভোট গণনা আৰম্ভ হ'ব। ইতিমধ্যে যিসকল দায়িত্বত আছে সেই সকলোখিনি সাজু হৈছে আৰু প্ৰতিদিন টাইমৰ যি নিউজ ডেস্ক আছে আমি ইয়াৰ পৰাই আচলতে সমগ্ৰ ৰাজ্যৰ যি পঞ্চায়ত নিৰ্বাচনৰ যি ভোট গণনা সেই ভোট গণনাৰ সবিশেষ তথ্য আমি দাঙি ধৰিবলৈ যত্ন কৰিম। আপুনি যিহেতু উল্লেখ কৰিছে যে এইবাৰ যি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল এই ফলাফল অধিক গুৰুত্বপূৰ্ণ হ'ব, কাৰণ সন্মুখত ২৬ৰ যি নিৰ্বাচন সেই নিৰ্বাচন আছে আৰু এইবাৰ বিশেষকৈ শাসকীয় দলৰ বাবে ছেমি ফাইনেল বুলি কোৱা হৈছে। গতিকে ছেমি ফাইনেলত শাসকীয় দলে কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব তাৰ বাবে সকলোৱে আশাৰে বাট চাই ৰৈছে। কিন্তু শাসকীয় দল দৃঢ়ভাৱে তেওঁলোক দৃঢ়তাৰে আছে, কিয়নো এইবাৰ দেখিবলৈ পোৱা গৈছে যে বিভিন্ন যি পঞ্চায়ত সেই পঞ্চায়তসমূহত কিন্তু বিনা প্ৰতিদ্বন্দ্বিতাৰে বহুখিনি আচলতে তেওঁলোকে জয়ী হৈছে। আৰু এইবাৰ নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে মহিলা প্ৰাৰ্থীৰ সংখ্যা শতাধিক আৰু এই মহিলা প্ৰাৰ্থীসকল বহু কেইগৰাকীয়ে ইতিমধ্যে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে আৰু বহু পঞ্চায়তত কিন্তু দেখিবলৈ পোৱা গ'ল যে বিৰোধী এক প্ৰকাৰ তেওঁলোকে প্ৰতিদ্বন্দ্বিতা নকৰিলে আৰু যাৰ বাবে এইবাৰ শাসকীয় দলে তেওঁলোকে দৃঢ়তাৰে আছে যে ফলাফল ভাল হ'ব। গতিকে এইবাৰ ছেমি ফাইনেলতেই তেওঁলোকে আচলতে উত্তীৰ্ণ হ'ব। গতিকে কিছু সময়ৰ পিছতেই এতিয়া 7:30 বাজিছে আৰু মাত্ৰ আধা ঘণ্টা আছে আৰু বিভিন্ন যিসমূহ পঞ্চায়ত সেই পঞ্চায়তসমূহৰ ফলাফলসমূহ যিহেতু ফলাফল ওলাব আৰু ওলোৱাৰ পিছতে আমি সকলোখিনি তথ্য দাঙি ধৰিবলৈ যত্ন কৰিম। আৰু এইখিনি মুহূৰ্তত মই যদি জনাওঁ যে এইবাৰ গাঁও পঞ্চায়তৰ মেম্বাৰ সংখ্যা হৈছে 2,19,020 গৰাকী প্ৰাৰ্থী আছে। গতিকে এই সকলোখিনি ফলাফল আমি দিবলৈ যত্ন কৰিম। মুঠতে সকলো এতিয়া সাজু কেন্দ্ৰসমূহত গৈ আমাৰ যিসকল সাংবাদিক সেই সাংবাদিকসকলো সাজু হৈছে আৰু আমাৰ প্ৰতিদিন টাইমৰ নিউজ ডেস্কৰ সকলোখিনি সাংবাদিক সাজু হৈ আছে। প্ৰত্যেক মুহূৰ্তৰ খবৰ প্ৰত্যেক সময়ত আমি দিবলৈ যত্ন কৰিম আৰু মাত্ৰ আধা ঘণ্টা আছে, আধা ঘণ্টাৰ পিছতে সকলো ফলাফল দিম